ধুবুৰীত কংগ্ৰেছৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ নেতৃত্বত এই কাৰ্যসূচীত বিভিন্ন দল সংগঠনৰ লগতে সাংবাদিকৰ সৈতে মত বিনিময় সাংসদগৰাকীৰ মত বিনিময়ৰ লগতে লিখিত পৰামৰ্শ গ্ৰহণ কৰিলে সাংসদ ৰকিবুল হুছেইনে পৰৱৰ্তী সময়ত দল সংগঠন সাংবাদিক আৰু ৰাইজৰ পৰামৰ্শসমূহ নিৰ্বাচনী মেনিফেষ্টত উল্লেখ কৰিব বুলি মন্তব্য ৰকিবুল হুছেইনৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এতিয়া আমি ইলেকশ্যন আহি আছে ৰাইজৰ পক্ষত থাকিব লাগিব যিমানেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত থাকি যোনেই যিমান ধৰণৰ কৰক এই বিষয়ে ৰাইজৰ পদূলিত থাকি আমি সুচাৰুভাৱে ৰাইজৰ কথাবিলাক কৈ যাম যাতে এই নিৰ্বাচনত চিৰিয়াছলি ৰাইজৰ দুগ্ধ তথাৰ কথাটো আমি অনুধাৱন কৰি ৰাইজৰ পক্ষত থাকি সম্পূৰ্ণ প্ৰস্তুতিৰে যোগাত্মক দিশেৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ আজি ধুবুৰী জিলালৈ আপোনালোকে যিটো দেখিছে আৰু যিটো বাকচ দেখিছে সেই বাকচত আমি লিখি দিছোঁ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অৰ্থাৎ আগন্তুক নিৰ্বাচনত আমিনো কি কৰিম আমাৰ চৰকাৰ হোৱাৰ পাছত ৰাইজৰ কেনেদৰে কাম কৰিম এই কথাবিলাক ৰাইজৰ লগত কথা পাতি ৰাইজৰ মত সাপেক্ষে সকলো দল সংগঠন জাতি জনগোষ্ঠীক লগ পাই তেওঁলোকৰ মনৰ ভাৱ আমি লিখিত আকাৰে প্ৰস্তুত কৰি মেনিফেষ্টত অন্তৰ্ভুক্ত কৰি আমি লিখিতভাৱে ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ মানুহৰে আজি সমগ্ৰ অসমৰ থাৰ্ড ফেজ মেনিফেষ্ট কমিটিৰ লোকসকল ইয়ালৈ আহিছে